কোকৰাঝাৰ জিলাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে আয়োজিত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আজি কোকৰাঝাৰ পাটগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। যিদৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে সীমান্ত অঞ্চলৰ যুৱকসকলৰ মাজত শিক্ষাৰ লগতে ক্ৰীড়াৰ প্ৰচাৰৰ লক্ষ্যৰে বিভিন্ন বছৰত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে, ঠিক তেনেদৰে কোকৰাঝাৰৰ পাটগাঁও উচ্চ বিদ্যালয় খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ জিলাৰ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে দুদিনীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনটোত পতাকা উত্তোলন আৰু ৰাতিপুৱা চাকি জ্বলোৱাৰ সৈতে কাৰ্যকলাপ আৰম্ভ কৰে। আজিৰ অনুষ্ঠানটোত কোকৰাঝাৰ জিলা উপায়ুক্ত মাছুন্দা পাৰ্টিনৰ লগতে প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেভা নাৰ্জাৰী আৰু অঞ্চলটোৰ বহুতো সমাজকৰ্মীও উপস্থিত আছিল। একেদৰে আজি ল'ৰা আৰু ছোৱালীৰ বাবে 100 মিটাৰ, 400 মিটাৰ দৌৰ উচ্চ আৰু দীঘল জাম্পৰ দৰে ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। মই সীমান্ত চেতনা মঞ্চ আমাৰ অৰ্গেনাইজেশ্যনক মই ধন্যবাদ দিছো, কাৰণ স্কুল হলিডেজৰ যি টাইম আছে ল'ৰা ছোৱালীসকলৰ উইণ্টাৰ ব্ৰেকৰ সময়ত তেখেতসকলে এখন ক্ৰীড়া মহোৎসৱ অৰ্গেনাইজ কৰিছে আৰু আমাৰ বৰ্ডাৰ এৰিয়াজৰ বৰ্ডাৰ ভিলেজেছৰ ল'ৰা ছোৱালীসকলক এনেকে মানে পজিটিভলি এনগেজ কৰি ৰখা, হলিডেজৰ টাইমত ধুনীয়াকে স্পৰ্টছ এক্টিভিটিজত এনগেজ কৰি ৰখাটো বহুত ভাল। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকে জানে খেল মহাৰণ অলৰেডি আয়োজিত হৈছে। LAC লেভেল কম্পিটিশ্যনছ আমি ইতিমধ্যে শেষ কৰিছো প্ৰত্যেক LACৰ 5টা LACৰ, আৰু আমাৰ ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যনছ ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু ষ্টেট লেভেল কম্পিটিশ্যনছ মাৰ্চত হ'ব। চ' মই ভাবো যে এনেকে এক্টিভিটি কৰি থাকিলে মানে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণেও ভাল হয়, ল'ৰা ছোৱালীসকল পজিটিভলি এনগেজ থাকে আৰু কম্পিটিশ্যনছো মানে যেতিয়া আমাৰ ষ্টেট লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত কম্পিটিশ্যনছ হয়, জ'নেল লেভেলত কম্পিটিশ্যনছ হয়, তেতিয়া আমাৰ ল'ৰা ছোৱালীসকলৰ বহুত পটেনচিয়েল আছে। এইটো পটেনচিয়েলটো বনাই ৰাখিব আৰু ছাকচেছ হ'বলৈ মানে বেছি চান্সেছ থাকে। মই যিবিলাক অৰ্গেনাইজ কৰিছে অৰ্গেনাইজাৰসকলক মই ধন্যবাদ দিছো আৰু আশা কৰিছো আমাৰ ইয়াত যিবিলাক ভাগ ল'ব আমাৰ ল'ৰা ছোৱালী, বিশেষকৈ আমাৰ এই ৰিমট অঞ্চল ভূটান সীমান্তলৈ পালে 20 কিলোমিটাৰ ৰিমট অঞ্চল, আমাৰ উপেক্ষিত অঞ্চল, ইয়াৰ আমাৰ ল'ৰা ছোৱালী ইমানকি বাহিৰৰ লগত যোগাযোগ কৰিব নোৱাৰে, খেল ধেমালি বেছি ভাগ ল'ব নোৱাৰে। আজি আমাৰ সীমান্ত চেতনা মঞ্চই যি দায়িত্ব লৈ কাম কৰিছে, মই এওঁলোকক বাৰ বাৰ ধন্যবাদ দিছো আৰু আশা কৰিছো এই সীমান্ত চেতনা মঞ্চল যে ক্ৰীড়া মহোৎসৱ ইয়াৰ লগতে সংগতি ৰাখি যিবিলাক গাৰ্জেন বিলাকে যিবিলাক ল'ৰা ছোৱালী ইয়াত ভাগ লৈছে, তেওঁলোকৰ জীৱনত নিশ্চয় কিবা এটা মহৎ উপকৃত কাম হ'ব মই আশা কৰিছো।